Hello dear friends, welcome to my channel Saidur 11 and 12. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 ফিজিক্স সাবজেক্টটো কেনেকৈ পঢ়িলে এটলিষ্ট পাস কৰিব পাৰি। যে ক্লাছ 11 ৰ ফিজিক্স সাবজেক্টটো কেনেকৈ পঢ়িলে মানে এটলিষ্ট পাস কৰিব পাৰি তাৰ বিষয়ে যে আলোচনা কৰা হ'ব। ভিডিঅ'টো তোমালোকে হেকলৈ চালে তোমালোকে ধুনীয়াকৈ পাস কৰি যাবা আৰু ভিডিঅ'টো তোমালোকে ফুল ওয়াচ কৰিব লাগিব আৰু এই ভিডিঅ'টোত যিখিনি কথা কম সেইখিনি তোমালোকে মানি চলিব লাগিব। এই ভিডিঅ'টো যে কেইটামান মানে টপিকৰ ওপৰত হ'ব। ফাৰ্স্ট অফ অল তোমালোকে কিছুমান মিস্টেক কৰা সেই মিস্টেকখিনি তোমালোকে এৰিব লাগিব। তাৰ পিছত পাস কৰাৰ কাৰণে কিছুমান চেপ্টাৰ ইনক্লুড কৰা হৈছে সেইখিনি চেপ্টাৰ তোমালোকে ভালকৈ চাব লাগিব। তাৰ পিছত কেনেকৈ পঢ়িলে মানে তোমালোকে পাস কৰিব পাৰিবা সেইখিনি কোৱা হ'ব। তাৰ পিছত এক্সাম ৰিলেটেড কিছুমান কথা কোৱা হ'ব সেইখিনি তোমালোকে চাব লাগিব। ফাৰ্স্ট অফ অল আমি মিস্টেকখিনি চাম যে তোমালোকে কোনখিনি মিস্টেক কৰা এইখিনি মিস্টেক তোমালোকে নকৰিবা। ফাৰ্স্ট অফ অল তোমালোকে কমন কোৱেশ্চন যে তোমালোকে কমন কোৱেশ্চন বিচাৰি বিশেষকৈ সায়েন্স ষ্ট্ৰীমৰ কাৰণে তোমালোকে কমন কোৱেশ্চন বিচাৰি মানে নুফুৰিবা। তাৰ পিছত তোমালোকে সময়ৰ অপচয় নকৰিবা। যিমান সময় আছে সেইখিনি তোমালোকে এনচিইআৰটিৰ ওপৰত মানে লগাবা আৰু সময়ৰ অপচয় একদম নকৰিবা। তাৰ পিছত সিলেবাসখিনি তোমালোকে ভালকৈ বুজি ল'বা। তাৰ পিছত নিউমেৰিকেল সলভ প্ৰবলেম যে নিউমেৰিকেল সলভ মানে কেনেকৈ কৰিব পাৰি। তাৰ পিছত PYQ এনালাইসিস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰিব লাগিব। নিউমেৰিকেল সলভ প্ৰবলেম এটো তোমালোকে নকৰা যে নিউমেৰিকেল তোমালোকে নকৰা ভয় খোৱা এই নিউমেৰিকেল তোমালোকে কৰিব শিকিব লাগিব। তাৰ পিছত চাবা যে ফৰ পাসিং মার্কস ইনক্লুড চেপ্টাৰ যে পাস কৰাৰ কাৰণে এইকেইটা চেপ্টাৰ পঢ়িলে যথেষ্ট। যিকেইটা চেপ্টাৰ বাছি দিছোঁ আৰু এইকেইটা চেপ্টাৰ সহজ আৰু ইমান নিউমেৰিকেল নাই এইকেইটা চেপ্টাৰ তোমালোকে চাবা। ফাৰ্স্ট অফ অল তোমালোকে এনচিইআৰটি চেপ্টাৰ 2 যে একক আৰু যোগমাক ইউনিট এণ্ড মেজাৰমেণ্ট এছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামতে লিখি দিছোঁ। তাৰপিছত চেপ্টাৰ 3 সৰলৰৈখিক গতি মোশন ইন এ ষ্ট্ৰেট লাইন ইয়াৰে তোমালোকে গ্ৰাফ ইম্পৰ্টেণ্ট। তোমালোকে কি কৰিবা এইটো চেপ্টাৰৰ মানে যে অবকলজ ডেৰিভেটিভছ এণ্ড অনুকলন ইণ্টিগ্ৰেল মানে এইখিনি আছে সেইখিনি তোমালোকে ক্লাছ 12ত লাগিব আৰু প্ৰত্যেকটো চেপ্টাৰত লাগি থাকে সেইকাৰণে এইটো চেপ্টাৰ মানে ইম্পৰ্টেণ্ট হয়। এইটো চেপ্টাৰ তোমালোকে চাবা ইয়াৰে বেছিকখিনি ইম্পৰ্টেণ্ট হয়। ইয়াৰে আমি যদি মাৰ্ক আলোচনা কৰোঁ যে চেপ্টাৰ 1, 2, 3, 4 and 5 এই পাঁচটা চেপ্টাৰ মিলি 20 মাৰ্কস আছে। ইয়াৰ 1 নম্বৰ চেপ্টাৰটো একদম সৰু আৰু ইয়াৰ পৰা কুৱেশ্চন 1 বা 2 মাৰ্কৰ আহে। বাকি এই চাৰিটা চেপ্টাৰৰ পৰা আহে। এই দুটা চেপ্টাৰ যদি তোমালোকে পঢ়া 2 আৰু 3 এটলিষ্ট তোমালোকে 10 মাৰ্কসৰ এনসাৰ কৰিব পাৰিবা। 10 মাৰ্কৰ এনসাৰ কৰিলে তোমালোকে কিমান পাবা সেইটো পিছত কৈ আছোঁ। 10 মাৰ্কস দুটা চেপ্টাৰ কৰিলে 10 মাৰ্কৰ এনসাৰ কৰিব পাৰিবা। নেক্সট তোমালোকে চাবা চেপ্টাৰ 6 কাৰ্য শক্তি আৰু ক্ষমতা ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ এইটো চেপ্টাৰ তোমালোকৰ 6 এনচিইআৰটি এইটো তোমালোকে চাবা এইটো ইম্পৰ্টেণ্ট হয় আৰু পিছত লাগি থাকিব। আৰু চেপ্টাৰ 8 মহাকৰ্ষণ গ্ৰেভিটেশ্যন এইটো তোমালোকে চাবা ইয়াৰে যিবিলাক মানে ডেৰিভেশ্যন আছে সেইখিনি চাবা। তাৰপিছত চেপ্টাৰ যে মাৰ্কস যদি আমি আলোচনা কৰোঁ চেপ্টাৰ 6, 7, 8 এই তিনিটা চেপ্টাৰ মিলি 15 মাৰ্কস আছে। ইয়াৰে যদি তোমালোকে 6 আৰু 8 এই দুটা চেপ্টাৰ চোৱা 7 নাচালেও হ'ব দুটা চেপ্টাৰ চালে 10 মাৰ্কসৰ মানে এনসাৰ কৰিব পাৰিবা। তাৰপিছত এনচিইআৰটি চেপ্টাৰ 9 চাবা যে গোটা বস্তুৰ যান্ত্ৰিক ধৰ্ম মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডছ এইটো ইউনিটৰ কেৱল চেপ্টাৰ 9টো চাবা বাকি চাব নালাগে। যে চেপ্টাৰ 9 চেপ্টাৰ 9, 10, 11, 12 and 13 এই পাঁচটা চেপ্টাৰ মিলি 23 মাৰ্কস আছে। 9 নম্বৰ চেপ্টাৰটো তোমালোকে পঢ়িলে 5 মাৰ্কৰ এনসাৰ কৰিব পাৰিবা। তাৰপিছত তোমালোকে চাবা চেপ্টাৰ 14 দোলন অসিলেশ্যন আৰু চেপ্টাৰ 15 তৰংগ ৱেভছ যে চেপ্টাৰ 14 and 15 মিলি 12 মাৰ্কস আছে আৰু এই দুটা চেপ্টাৰ মানে সহজ হয় এই 12 মাৰ্কৰ এনসাৰ কৰিব পাৰিবা। যিকেইটা চেপ্টাৰ ক'লোঁ ইয়াৰে যদি তোমালোকে এনসাৰ কৰা মোৰ তোমালোকে 10 + 10 + 5 + 12 টোটেল 37 মাৰ্কস এনসাৰ কৰিব পাৰিবা। ইয়াৰে যদি তোমালোকে কিছুমান মানে নাপাব পাৰা সেইকাৰণে ধৰিছোঁ এটলিষ্ট তোমালোকে 30 মাৰ্কস পাবা। এইকেইটা চেপ্টাৰ পঢ়িলে তোমালোকে এটলিষ্ট 30 মাৰ্কস এটা পাবা। যিকেইটা চেপ্টাৰ দিছোঁ এইকেইটা চেপ্টাৰ যদি তোমালোকৰ মানে ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্চন লাগে এটা চেপ্টাৰৰ ফাৰ্ষ্ট 2 নম্বৰ চেপ্টাৰত দিয়া হৈছে আৰু বাকি চেপ্টাৰ লাগিলে তোমালোকে কমেণ্ট কৰিবা। তোমালোকে প্লেলিষ্টত যাবা যে ক্লাছ 11ৰ ফিজিক্সৰ এটা চেপ্টাৰৰ মানে ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্চন দিয়া হৈছে বাকি চেপ্টাৰবোৰো দিয়া হ'ব তোমালোকে কমেণ্ট কৰিব লাগিব। তাৰপিছত তোমালোকে যে ইজি চেপ্টাৰখিনি দিছোঁ এইখিনি তোমালোকে কভাৰ কৰিব লাগিব পাছ কৰাৰ কাৰণে। এতিয়া চাম যে তোমালোকে কেনেকৈ পঢ়িবা।
ফাৰ্ষ্ট অফ অল তোমালোকে NCERT গুৰুত্ব দিব লাগিব ইয়াৰে থিয়ৰি কভাৰ কৰিব লাগিব থিয়ৰি কভাৰ কৰাৰ পিছত এক্সাম্পল আৰু এক্সাৰসাইজ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ মোস্ট ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন আছে সেইবিলাক চাব লাগিব তাৰপিছত PIQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিব লাগিব এইখিনি কৰিলে তোমালোকৰ হৈ যাব যে এক্সাম ৰিলেটেড কিছুমান কথা ক'ব ফাৰ্ষ্ট অফ অল তোমালোকে অল কুৱেশ্যন এটেম্প যে MCQ প্লাছ লং কুৱেশ্যন সকলো কুৱেশ্যন এটেম্প কৰি আহিবা যে MCQ কুৱেশ্যন তোমালোকে যেহেতু নেগেটিভ মাৰ্কিং নাই তোমালোকে অল কৰি আহিবা আৰু লং কুৱেশ্যন যিবিলাক মানে নিউমেৰিকেল থাকে সেইবিলাকে তোমালোকে গিভেন যিখিনি মানে ডাটা দিয়া আছে সেইখিনি তোমালোকে গিভেন বুলি লিখি থৈ আহিবা তথাপি 1 মাৰ্ক 2 মাৰ্ক মিলিব মানে ষ্টেপ মাৰ্কিং আছে তাৰপিছত তোমালোকে বেছি টেনশ্যন ল'ব নালাগে পিছত ফাৰ্ষ্ট ইয়াৰ এক্সাম হয় তোমালোকে মানে যেনেকৈ মানে পাছ কৰিব লাগে পাছ কৰিবা যে বেছি টেনশ্যন ল'ব নালাগে তাৰপিছত তোমালোকে এইটো কমেণ্ট কৰি যাবা যে দিছ এক্সাম উইল বি বেষ্ট এক্সাম অফ মাই লাইফ তেতিয়া তোমালোকৰ মানে এনাৰ্জি আহিব ভিডিঅ'টো তোমালোকে লাইক কৰিবা যিমানে লাইক কৰিবা মই সিমানে উৎসাহ পাম আৰু নেক্সট ভিডিঅ' বনোৱাৰ কাৰণে আৰু ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে বন্ধু বান্ধৱীও মানে উপকৃত হয় এইটো ভিডিঅ'ৰ দ্বাৰা যদি নিজে ভাবা মই উপকৃত হৈছোঁ তেতিয়া শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ' পোৱাৰ কাৰণে থেংক ইউ অল অফ ইউ